হয় আমি বহুদিন ধরে চাই আছো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান ইউটিউবাৰে নিজৰ মুনাফাৰ কাৰণে এই ছাত্ৰ ছাত্ৰী আৰু কিছুমান অঞ্চলৰ মানুহক প্ৰৰোচনা কৰি আছে মানে উৎসাহিত কৰি আছে যে তেওঁলোকে যাতে এই জুৱা খেলৰ গেমবিলাক খেলে সদায় মানে মোবাইল খুলিলেই আহে এনেকুৱা অতিষ্ঠ হৈ পৰিছো আমাৰ অঞ্চলৰ বহুত মানুহে মানে কৈ আছে আপোনালোকে কিবা এটা একশন লওক ইয়াৰ বিৰুদ্ধে যে আমি মোবাইল খুলিবই নোৱাৰো মোবাইল খুলিলেই জুৱা খেলক ইমক গেম খেলক তমক গেম খেলক ইমান টকা লাভ হ'ব ইমান টকা আমি লাভ কৰিলো এনেকুৱা কৰি বহুত ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ বহুত মানুহক মানে জুৰুলাজুৰু কৰি পেলাইছে তেওঁলোকক সাহায্য কৰাৰ কাৰণে আমি সোশ্যাল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰচাৰ কৰা বন্ধ কৰা নাই গতিকে আমি লাষ্ট এতিয়া আমি আইনৰ আশ্ৰয় লৈছো আজি আমি হন্তলি আৰক্ষী চকীত আহিছো আহি কেনে তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিলো এইটো এজাহাৰ আৰু যিকেইজন আমি ইউটিউবাৰ পাইছো যিকেইজনে বিশেষকৈ বেছিকৈ প্ৰচাৰ কৰি আছে তেওঁলোকৰ ফটো আমি আৰক্ষী চকীক সমজাই দিছো তেওঁলোকে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে এই সকল ইউটিউবাৰৰ বিৰুদ্ধে তেওঁলোকে সমাজখন ধ্বংস কৰিব তেনেকুৱা এটা পৰিকল্পনা লৈছে তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে সমাজখন ধ্বংস কৰি পেলাব গতিকে মই অসম পুলিচ তথা ডিজিপি জেপি সিং ডাঙৰীয়া তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকে অতি সোনকালে এই সেনসিটিভ ম্যাটাৰত একশন ল'ব লাগে আৰু এই কালপ্ৰিট কেইটাক মানে কৰায়ত্ব কৰি শাস্তি বিহিব লাগে তেওঁলোকে বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালী তথা উঠি অহা যুৱকক বিপথে পৰিচালিত কৰি আছে গতিকে যিখিনি ব্যৱস্থা কৰিব লাগে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষ কৰজৰে অনুৰোধ জনাইছো আপুনি অতি সোনকালে এই সকল ইউটিউবাৰৰ বিৰুদ্ধে আপুনি একশন ল'ব লাগে ৰাইজৰ বিপুল দাবী তেওঁলোকে সমাজখন ধ্বংস কৰি পেলাব আৰু কিছুদিন গ'লে সমাজ ধ্বংস হৈ যাব গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি দেখা পাইছো তেওঁ এইবিলাক কামত অতি সোনকালে একশন লয় এইটো বিষয়তে যাতে একশন লয় আজিকালি বিশেষকৈ বেছিভাগ মানুহ আপোনাৰ সোশ্যাল মিডিয়াৰ লগত জড়িত গতিকে মোবাইল খুলিলেই এই সকল জুৱা প্ৰমোটাৰসকলৰ ছবি দেখা পাওঁ আৰু জুৱা প্ৰমোটাৰসকলে জুৱা খেলিবলৈ উৎসাহিত কৰি আছে নানান ধৰণৰ লোভ লালসা দেখাই আছে গতিকে মই লাষ্ট মানে আসাম পুলিচ তথা ডিজিপি জেপি সিং ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষ অনুৰোধ জনাইছো আপোনালোকে অতি সোনকালে এই সকলৰ বিৰুদ্ধে লিগেল একশন লওক